নমস্কাৰ আজি পুনৰ এটা নতুন বিষয় আপোনালোকৰ মাজত আহিছো আৰু বিষয়টো হৈছে যেহেতু ৰাজ্যত অসম বিধানসভাৰ যি বাজেট অধিৱেশন সেশন চলি আছে বিধানসভাৰ মজিয়াত তেনেতে দিছপুৰ লাষ্ট গেটৰ ফালে 64 গৰাকী পলিটেকনিকৰ প্ৰবক্তাই প্ৰতিবাদ সাব্যস্ত কৰি আছিল নিজৰ যে প্ৰাপ্য পোৱাৰ বাবে সেয়া যেহেতু আমাৰ দেশখন গণতন্ত্ৰৰ দেশ প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে তেওঁলোকে বিগত কেইবাদিনৰ ধৰি তাত লাষ্ট গেটত প্ৰতিবাদ কৰি আছিল তেনেতে হঠাৎ লাভ কৰিলে এটা খবৰ যে তেওঁলোকক ৰিলিজ দিয়া হ'ল কিমান দিন আমি 23 দিন আমি বহি আছো কোনো এজন অথৰিটি আহি পেলাই আমাৰ খবৰ লোৱা নাই কোনোৱে আহি পেলাই আমাৰ কি হৈছে বুলি আজিলৈকে এটা মাত দিবলৈ অহা নাই কোনোৱে এখন আমাৰ ডকুমেণ্ট ল'বলৈ মানুহ অহা নাই এনেকুৱা কাৰোবাৰ লগত হৈছে নেকি আপোনালোকে চাওক আমি কি এনেকুৱা অপৰাধ কৰিলোঁ আমি অসমত কি এনেকুৱা অপৰাধ কৰিলোঁ 8 বছৰ চাকৰি কৰি বহুতো MVI আমি জন্ম দিলোঁ বহুতো ইঞ্জিনিয়াৰ আমি জন্ম দিলোঁ কিন্তু আজি আমি এনেকৈ পদৰ পথত পঢ়ি পেলাই আমি কান্দিব লগা হৈছে আমি আমাৰ যোনবিলাক অধিকাৰৰ কথা কোৱাৰ কাৰণে আমাক চাকৰিৰ পৰা উলিয়াই দিছে তেওঁলোকে কয় যে তোমালোকে কোৰ্ট কেছ কৰিছা হয় কোৰ্ট কেছ আমি কৰিছোঁ সকলোৱে কোৰ্ট কেছ কৰে যেতিয়া অথৰিটি বা ওপৰৰ মহলৰ ব্যক্তিসকলে আমাৰ কথাত যদি কাণসাৰ নিদিয়ে আমাক যদি গুৰুত্ব নিদিয়ে আমাৰ প্ৰতি অলপো যদি 1% যদি তেওঁলোকে আস্থা নেদেখায় তেতিয়াতো আমি জুডিচিয়াৰী চিষ্টেমৰ ওপৰত আমি যাব লাগিব চ' আমি আমাৰ দাবী আমাৰ যোনখিনি আমাৰ দাবী প্ৰথমৰ পৰাই তেওঁলোকৰ আগত দাবী দাঙি ধৰি আহিছিলোঁ সেইখিনি এতিয়াও আছে আৰু আমাৰ এইটো একদম আৰ্নেষ্ট ৰিকুৱেষ্ট টু দ্য অনাৰেবল CM ছাৰ যে আমাৰ যোনখিনি দাবী সেইখিনি আপুনি চাওক গোটেইখিনি হস্তক্ষেপ কৰক আমাৰ লগত কথা পাতক আৰু আমাৰ যোনখিনি প্ৰব্লেম চলি আছে সেইখিনি ছল্ভ কৰক আৰু আমাক অতি শীঘ্ৰে আমাক চাকৰি ৰিইনষ্টেট কৰক কিমানমান প্ৰবক্তা আছে আমাৰ এতিয়া বৰ্তমান প্ৰতিষ্ঠাপক প্ৰবক্তা প্ৰায় 60জন প্ৰবক্তা আছে বহুত বেছি প্ৰবক্তা নাই যোনসকল 3 বছৰ 2 বছৰ আগত সোমাইছিলে তেওঁলোকে চাকৰিত আৰামত কাম কৰি আছে আমাক যেনেধৰণে চাকৰিত লৈছিলে আমাক বন্ধকত চাৰ্টিফিকেট থৈ পেলাই আমাক চাকৰিত লৈছিলে আমাক AICTত ৰেগুলাৰ হিচাপত দেখাই পেলাই আমাক চাকৰিত লৈছিলে বাকীসকলক তেনেকৈ লোৱা নাই আমাৰ প্ৰপাৰ ইণ্টাৰভিউ প্ৰচেছত আমাক চাকৰিত লৈছিলে আমাৰ যেতিয়া ইণ্টাৰভিউৰ কাৰণে আমি এপ্লাই কৰিছিলোঁ 80 to 84% কাট অফ কৰি পেলাই তেওঁলোকে আমাক ইণ্টাৰভিউৰ কাৰণে শ্বৰ্টলিষ্ট কৰিছিলে আমি কোনো 2 নম্বৰী পন্থাত আমি এই চাকৰিত সোমোৱা নাই যোনসকলে 2016 চনত তাৰ আগতে যোনসকলে 2 নম্বৰী পন্থাত চাকৰি সোমাইছিলে আমি দেখিবলৈ পাওঁ তেওঁলোক APSCৰ মানুহে কিন্তু এতিয়া চাকৰিত আকৌ ধুনীয়াকৈ সোমাবলৈ পাইছে তেওঁলোক সুবিধা পাইছে কিন্তু আমি যোনসকলে ইমান দিন কষ্ট কৰি কাম কৰিলোঁ আমি ইমান দিন 8 বছৰ কাল একো নথকা এখন পলিটেকনিক এখন ইঞ্জিনিয়াৰিং কলেজ আজি এনেকুৱা এটা অৱস্থালৈ লৈ আনিলোঁ আমাৰ ষ্টুডেণ্টে আজি ডাঙৰ চাকৰি পালে তেওঁলোকে APSCত চাকৰি পাইছে MVI পৰ্যন্ত হৈছে তেওঁলোকে জুনিয়ৰ ইঞ্জিনিয়াৰ হৈছে কিন্তু আমি আজি ৰাজপথত কান্দি আছোঁ 23 দিন কান্দিছোঁ কিন্তু আমাৰ কথা শুনিবলৈ কোনো নাই আমি যেতিয়া এডুকেশ্যন মিনিষ্টাৰ ছাৰৰ ওচৰত যাওঁ আমি বহুতবাৰ গৈছোঁ তেওঁ কিন্তু আমাৰ প্ৰতি কোনো ধৰণৰ আস্থা নেদেখায় আমি কিয় সেই কথাটো বুজি নাপাওঁ আমি কি অপৰাধ কৰিছোঁ আমি সেইটো বুজি নাপাওঁ তেওঁক আকৌ আমি এডুকেশ্যন মিনিষ্টাৰ ছাৰক এই যোনটো প্ৰেছ মিটৰ থ্ৰু দি আকৌ আমি ৰিকুৱেষ্ট কৰিছোঁ যে তেওঁ আমাৰ কথাখিনি আকৌ ভাবক আমি কি অপৰাধ কৰিলোঁ আমাৰ কি অপৰাধ আছে আৰু গোটেই মেটাৰটো CM ছাৰে হস্তক্ষেপ কৰক আৰু আমাক এটা ন্যায় দিয়ক আমাক জাষ্টিছ দিয়ক আমি সেইটোৱে দাবী কৰিলোঁ না আমাক চাকৰিৰ পৰা এতিয়া ৰিলিজ কৰিছে মানে অব্যাহতি দিছে নিজৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল আচলতে প্ৰাপ্যখিনি পোৱাৰ বাবে আৰু তেনেতে তেওঁলোকক ৰিলিজ দিয়া হ'ল বাজেট অধিৱেশনৰ সময়ত বিভিন্ন ৰাজনৈতিক দল তথা বিভিন্ন চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানে প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে আৰু বিগত চৰকাৰসমূহ চলি থকাৰ সময়ছোৱাত এনেকুৱা ধৰণৰ প্ৰতিবাদ দিছপুৰ যেটো লাষ্ট গেটৰ পিছফালে তেনেকুৱা ধৰণৰ প্ৰতিবাদ হৈ আছিলে কিন্তু এই যি প্ৰবক্তাসকলে আচলতে প্ৰতিবাদ কৰি আছিলে সচলৰ ফালে প্ৰতিবাদ কৰি আছিলে তো তেনেতে এই প্ৰবক্তাসকলক হঠাৎ ৰিলিজ লেটাৰ দিয়া হ'ল যে তেওঁলোকক চাকৰিৰ পৰা অব্যাহতি দিয়া হ'ল এইটো কেনেকুৱা কথা আৰু দিবনো কিয় বিধানসভাৰ মজিয়াত প্ৰথমবাৰৰ বাবে দেখিলো বিশ্বস্ত নেতা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা সংবাদ প্ৰতিষ্ঠানক বিধানসভাৰ মজিয়াৰ পৰা আক্ৰমণ কৰা ঘটনা দেশৰ ভিতৰত নহয় বিশ্বৰ ভিতৰতে প্ৰথম আৰু ক'ব লাগিব যে এয়া স্বেচ্ছাচাৰিতাৰে এটা
অংশ। কাৰণ কিয়নো মুখ্যমন্ত্ৰীগৰাকীয়ে যেনেধৰণৰ পুৰণি কথাক লৈ স্বাধীন প্ৰতিদিন গোষ্ঠীক যেনেদৰে আক্ৰমণ কৰিছে, এয়া কিন্তু গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয়। গোষ্ঠীতে ডাঙৰ হোৱা, গতিকে এটা মধুৰ সম্পৰ্ক নহয়, ঘৰুৱা সম্পৰ্কই। জয়ন্ত বৰুৱাৰ তেওঁৰ জীৱনৰ প্ৰয়াস আৰু প্ৰচেষ্টাই আছিল যে হিমন্ত বিশ্ব শৰ্মা যাতে অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। গোটেই সমগ্ৰ জীৱন তেওঁ সেইটো কাৰণে সমৰ্পণ কৰিছিল। সেইকাৰণে মুখ্যমন্ত্ৰী হৈয়ে মই প্ৰথম অশোক সিংহালক কৈছোঁ, দাদা বলক জয়ন্ত দা ঘৰৰ পৰা গৈ আহোঁ। কৈছিলোঁ নে নাই? সাক্ষী। আৰু তেওঁৰ ঘৰত গৈ যেতিয়া মই গাড়ী মটৰ মুখ্যমন্ত্ৰী হিচাপে নামিছোঁ, চাহ তাহ খাইছোঁ, মোক ঘৰত আহি সুধিছে তুমি জাগা নাপালা যাবৰ কাৰণে। মই বোলো দিছ ইজ মাই গ্ৰেটেষ্ট ছেটিছফেকশ্যন। আৰু অহাবাৰ হোৱাৰ পিছত আকৌ যাম যদি ভগৱানে কৰে, আৰু কিবা যদি ডাঙৰ কৰে আৰু যাম। গতিকে তেওঁৰ ঘৰত কিবা এটা হ'লে প্ৰথম যোৱাটো মোৰ ফিক্স। মোৰ ল'ৰা ছোৱালীয়ে কিবা ভাল কাম কৰিলে তেওঁৰ তাতে গৈ মই প্ৰথম খবৰটি দিওঁ। আপুনি সুধিবচোন অখিল গগৈ ডাঙৰীয়াক, অলপ ডাইৰেক্টলি কৈছোঁ, তেওঁক সুধিব মোৰ ল'ৰাই লট চিট পালে মই তেওঁকে প্ৰথম ফোন কৰোঁ, দাদা প্ৰাঞ্চুৱে চিট পালে দেই, সেইটো প্ৰথম তেওঁক কওঁ মই। এইটো মোৰ হেবিট, আৰু মই মানুহৰ তেনেকৈ ৰিভেঞ্জ লওঁ। এগৰাকী ছোৱালী অসমলৈ আহোঁতে বাইক চুৰি হ'ল। হি ইজ এ ইণ্টাৰনেশ্যনেল ট্ৰেভেলাৰ। আমি কি কৰিব লাগিব? মনে মনে মুখ্যমন্ত্ৰীক গৈ ক'ব লাগিব যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, বাইকখন চুৰি হৈছে, আমাৰ অসমৰ বদনাম হ'ব দেই, আপুনি 2 দিনত ওলাই দিয়ক। আৰু এই 2 দিন আমি ক'তো এই কথাটো নুলিয়াম, যাতে আমাৰ অসমৰ বদনাম নহয়। দিছ ইজ হাউ উই শুড কণ্ডাক্ট আৱাৰ চেল্ফ ফৰ দ্য নিউ আছাম। অসমৰ বেয়া কথা লুকাই দিয়ক। হয়, এতিয়া ঘটনা ঘটিলেই কোনো বাতৰি নকৰি কাকতৰ গৰাকী যাব লাগিব মুখ্যমন্ত্ৰীৰ ওচৰলৈ। মুখ্যমন্ত্ৰীক গোপনে লগ ধৰি সকলো ক'ব লাগিব, আৰু তেতিয়া মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিব। ৰাজনীতিৰ যদি নোবেল থাকিলেহেঁতেন তেতিয়া নিশ্চিতভাৱে এই সূত্ৰ আৱিষ্কাৰকাৰীজন হ'লহেঁতেন প্ৰথম প্ৰাপক। ইমানতে শেষ নহ'ল। মুখ্যমন্ত্ৰীক এবাৰ উভতি ধৰিলে বিধায়ক অখিল গগৈয়ে। বাইকখন চুৰি হোৱাটো সঁচা, তাৰপিছত Please, কোনে চুৰি কৰিছে সঁচা কথাই লিখিছে প্ৰতিদিনে। Conclude কৰিবলৈ দিয়া না। এতিয়া প্ৰতিদিনে সঁচা কথাটোৱে লিখিছে। কনক্লুড কৰিবলৈ দিব। আপুনি সঁচাটো অসমৰ ভালৰ কাৰণে ক'ব নক'ব, ডেট ইজ ইয়ৰ মেণ্টেলিটি, ইট ইজ ইয়ৰ চাইকলজি। সঁচা, মোৰ আজি ঘৰত কিবা এটা ঘটনা হৈছে স্বামী আৰু পত্নীৰ মাজত, সত্য। বাহিৰত কম নে নকম, ল'ৰাজনে বাহিৰত ক'ব নে নক'ব, ডেট ইজ লেফ্ট টু হিজ জাষ্টিফিকেশ্যন। মই কেছ দিব নোৱাৰো। প্ৰতিদিনে যিটো কথা লিখিছে সঁচা লিখিছে, মইতো কেছ দিব নোৱাৰো। আজি বাইকখন ওলালে, নামকেইটা কোনে চুৰি কৰিছিল ক'লে আপুনি হয়তো অলপমান ক'বতো লাগিবই, কাৰণ সঁচা ক'বই দিছে। অধ্যক্ষ মহোদয়, বাইকখন উদ্ধাৰ হোৱাৰ কথাটো হেডলাইন কিন্তু নকৰিলে। যদি চুৰি হোৱাৰ কথাটো হেডলাইন কৰাৰ মোৰ সাহস আছে, উদ্ধাৰ হোৱাৰ কথাটো লিখাৰ সাহস মোৰ কিয় নাই? চূড়ান্ত মিথ্যাচাৰী মুখ্যমন্ত্ৰী, তথ্যৰ অপব্যাখ্যাকাৰী মুখ্যমন্ত্ৰী, ফাঁকি কথাৰে জগত জয়ৰ অপচেষ্টা কৰা মুখ্যমন্ত্ৰীয়ে চাওক এই খবৰ। এয়া 7 মাৰ্চৰ অসমীয়া প্ৰতিদিনৰ বাইক চুৰি হোৱাৰ খবৰ, আৰু এয়া এই মহামান্য মুখ্যমন্ত্ৰী মহোদয় 11 মাৰ্চত প্ৰকাশিত বাইক উদ্ধাৰৰ খবৰ চাওক অসমীয়া প্ৰতিদিন কাকতত। কাৰণ তেওঁ দাঙি ধৰিছে যে স্বাধীন বা প্ৰতিদিন গোষ্ঠীয়ে এই ৰাইডাৰ গৰাকীৰ চোৰ হোৱাৰ বাতৰিটো প্ৰকাশ কৰিছে, কিন্তু উদ্ধাৰ হোৱাৰ বাতৰিটো হেডলাইনত প্ৰকাশ কৰা নাই বুলি ইতিমধ্যে প্ৰতিদিন গোষ্ঠীৰ পৰা স্পষ্টীকৰণ কৰিছে যে সেয়া 2টা বাতৰি তেওঁলোকে প্ৰকাশ কৰিছে। কিন্তু এগৰাকী মুখ্যমন্ত্ৰীয়ে, জনসাধাৰণক নেতৃত্ব দিয়া এগৰাকী মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ পবিত্ৰ মজিয়াত, য'ত তাত সংশোধন কৰা হয়, আইন প্ৰণয়ন কৰা হয়, তেনে এটা বিষয়ত সংবাদ মাধ্যমক লক্ষ্য কৰি লোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে, প্ৰথমগৰাকী মুখ্যমন্ত্ৰী, এইগৰাকী অসমৰ মুখ্যমন্ত্ৰী, আৰু কিমান সমীচীন গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক, পবিত্ৰ যি সদন বিধানসভাৰ যি মজিয়াৰ পৰা
আক্ৰমণ কৰা ঘটনা, আক্ৰমণ কৰি যি লক্ষ্য তেওঁলোক কৰি লৈছে এই কিমান সমীচীন আচলতে ৰাইজে এবাৰ ভাবি চাওক। আৰু এই প্ৰতিবাদৰ ভাষা যি বুজি নোপোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে এই পলিটেকনিকৰ যি প্ৰবক্তাসকলক নিজৰ প্ৰাপ্যৰ বাবে প্ৰতিবাদ কৰি থকা বিষয়ক তেওঁলোকক যে ৰিলিজ দিলে, আচলতে বিভিন্ন লোকক তেওঁ চাকৰি দিয়াৰ কথা কৈছে, 1.5 লাখলৈকে চাকৰি দিয়াৰ কথা কৈছে, দিছে, সকলোৱে দেখিছো। কিন্তু এই যে 64 গৰাকী প্ৰবক্তাক তেওঁ ৰিলিজ দিলে, আচলতে তেওঁলোকৰ ভৱিষ্যত কি হ'ল? এতিয়া আমি এই 1.5 লাখৰ পৰা 64 গৰাকী তেতিয়াহ'লে মাইনাছ কৰিব লাগিব। আৰু APSCৰ যিসমূহ কেলেংকাৰী কৰি বা নম্বৰ বঢ়াই লৈ চাকৰি পাইছে, তেওঁলোক কিন্তু পুনৰবাৰ চাকৰি লাভ কৰিবলৈ সক্ষম হয়। এতিয়া ভাবি চাওক ৰাইজ, বন্ধু বান্ধৱীসকল, এয়া কেনেকুৱা ধৰণৰ ন্যায়? যিসকলে সঠিকভাৱে নিযুক্তি লাভ কৰিছিলে, কোনো ধৰণৰ দুৰ্নীতি বা বক্ৰ পথে নিবিচাৰকৈ তেওঁলোকে চাকৰি লাভ কৰিছিলে, তেওঁলোকক ৰিলিজ দিয়া হ'ল। আৰু যিসকলে বক্ৰ পথেৰে চাকৰি APSCত নিযুক্তি লাভ কৰি অথচ জেলৰো ভাত খালে, কিন্তু তেওঁলোকে আকৌ এবাৰ চাকৰি লাভ কৰিবলৈ সক্ষম হ'ল। এতিয়া নিৰ্ণয় আপোনালোকে কৰক। এই মুখ্যমন্ত্ৰীগৰাকী যে আচলতে স্বেচ্ছাচাৰিতা যে আশ্ৰয় লৈছে, তাক কিন্তু কোনেও নুই কৰিব নোৱাৰি। আৰু এটা কথা আমি দুৰ্ভাগ্যজনকভাৱে ক'ব লাগিব যে বিশ্বৰ ইতিহাসত প্ৰথমগৰাকী মুখ্যমন্ত্ৰী যে পবিত্ৰ যি সদন, আচলতে বিধানসভাৰ মজিয়াৰ পৰা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক যিয়ে অসমৰ হকে মাত মাতি আহিছে, প্ৰতিদিন স্বাধীন গোষ্ঠীয়ে প্ৰতিদিনে জনহিতাৰ্থে তেওঁলোকে মাত মাতি আহিছে, তেওঁলোকক এই বিধানসভাৰ মজিয়াৰ পৰা আক্ৰমণ কৰি লৈছে। আনকি স্বত্বাধিকাৰী গৰাকীৰো নামো তেওঁ উল্লেখ কৰিছে। এইটো কিন্তু গণতন্ত্ৰৰ বাবে এক দুৰ্ভাগ্যজনক। আৰু এনেকুৱা ধৰণৰ অনাগত দিনত কিমান বা স্বেচ্ছাচাৰিতাই আমাৰ ৰাজ্যখনক আগ্ৰাসন কৰে, সেয়া কিন্তু সময়ে লক্ষণীয় হ'ব। আৰু সময়ে কিন্তু কাকোই ক্ষমা নকৰে, সেয়া কিন্তু আমি বিভিন্ন সময়ত দেখিবলৈ পাইছো। তো বিষয়টো আজিলৈ ইমানেই আছিলে। যদিহে কিবা মই কথাখিনিত ইনফৰ্মেটিভ যেন লাগিছে, তেতিয়াহ'লে এটা লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।